Dear students, অসুস্থতাৰ কাৰণে কালি ভিডিঅ'টি দিব পৰা নাই। আজি তোমালোকৰ কাৰণে এটি ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম 10ম শ্ৰেণীৰ অসমীয়াৰ কানাইৰ চাতুৰি নামৰ কবিতাটি। এই কবিতাটিৰ পৰা যিবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব পাৰে, আগে পিছে যিবোৰ আহিছে তাৰ মাজৰ পৰা কুৱেশ্যন বেংকৰ সমাধা কৰি দিয়া হৈছে, কুৱেশ্যন সিলেকশ্যন কৰি দিয়া হৈ আছে। গতিকে তোমালোক সকলোৱে কুৱেশ্যন কেইটা চাই লিখি লৈ শিকিবা। যদি কোনো প্ৰশ্নৰ উত্তৰ তোমালোকে নাজানা তেতিয়াহ'লে কমেণ্ট কৰিবা, মই তাৰ উত্তৰ দিয়াৰ ব্যৱস্থা কৰি দিম। যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা, যাতে ভিডিঅ'বিলাক দিয়াৰ লগে লগে তোমালোকে নটিফিকেশ্যনবিলাক পোৱা। এতিয়া বলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। কানাইৰ চাতুৰি নামৰ চেপ্টাৰৰ পৰা তোমালোকে শিকিবলগীয়া প্ৰশ্নবিলাক চোৱা। মই চাৰ্কুল কৰি দিছোঁ, ইয়াৰ পৰা তোমালোকে শিকিব লাগিব। 1 নম্বৰত দিয়া হৈছে কপিল মুনিৰ মাতৃৰ নাম কি? 2 নম্বৰ, কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল? 3 নম্বৰ, কৃষ্ণই কলৈ গুচি যাব বুলি মাক যশোদাক কৈছে? 5 নম্বৰ, কি ৰূপ ধাৰণ কৰি কৃষ্ণই দেৱতাসকলক অমৃত খুৱাইছিল? তাৰপিছত 7 নম্বৰত দিয়া কুৱেশ্যন এনচাৰ শব্দাৰ্থবিলাক চাবা। বিগুটীয়া, তাচম্বাক, চৌপৰ, ৰজনী। 8 নম্বৰত চোৱা, ব্ৰহ্মা আদি কৰি যত চৰাচৰ মোক সেৱা কৰি যায়, ইয়াত ব্ৰহ্মা আদি চৰাচৰে কাক সেৱা কৰে? 10 নম্বৰত চোৱা, কানাইৰ চাতুৰি নামৰ কবিতাটো কবিৰ কোনখন পুথিৰ অন্তৰ্গত? তাৰপিছত চমু প্ৰশ্নাৱলীত দিয়া হৈছে। 1 নম্বৰ প্ৰশ্নটো চোৱা, তথাপি তোহাক দেখন্তে ডৰত উৰি যায় মোৰ জীও, কোনে কাক এনেদৰে কৈছিল? বুজাই লিখা। 2 নম্বৰ, মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম, এই দুইফাকি কবিতা বুজাই লিখা। 3 নম্বৰ, কৃষ্ণই বামন ৰূপ লৈ বলিক কিদৰে ছলনা কৰিছিল? এইটো চাবা। আৰু আছে তোমালোকে চোৱা 5 নম্বৰ কুৱেশ্যনটো, কাঠবাজি বুলি জগতে হাচই দেখিলে হুমৰে হৰি, কাঠবাজি বুলি কাক কৈছে? ইয়াৰ অৰ্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে? 6 নম্বৰ, কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল? পাঠৰ সহায়ত চমুকৈ বুজাই লিখা। 7 নম্বৰ, কাঠবাজি বুলি জগতে হাচই দেখিলে হুমৰি হৰি, মই আছি তোৰ গৰে পুত্ৰ ভৈলো হিতু দুখ তোৰ কৰি, কবিতা ফাঁকিৰ তাৎপৰ্য বিচাৰ কৰা। বহলাই আলোচনা কৰিব লাগে বা ব্যাখ্যা কৰা, এনেকুৱাকৈ লিখিবা। 8 নম্বৰ, মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম, কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল? খৰচি মাৰি লিখা। তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো চোৱা, মাকৰ কি কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা। এইটো তোমালোকে শিকিবা, ইম্পৰ্টেণ্ট কুৱেশ্যন। এই যিবিলাক প্ৰশ্ন তোমালোকক বাছনি কৰি দিয়া হৈ আছে, ইয়াত তোমালোকে ভাবিব পাৰা যে ইয়াততো গোটেইকেইটা বাছি দিয়া হৈছে, এইটো এনেকুৱা কথা নহয়, সিফালৰ প্ৰশ্ন বহুত কম আছে। গতিকে যিমানবিলাক ইম্পৰ্টেণ্ট আছে, এইটো পেজত বেছি আছে কাৰণে তোমালোকক বেছি কুৱেশ্যন যেন লাগিব পাৰে। আকৌ কৈছোঁ, যদি কোনো প্ৰশ্নৰ উত্তৰ তোমালোকৰ তাত নাথাকে বা তোমালোকে নোৱাৰা, তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবা প্ৰশ্নটো লিখি, মই উত্তৰ দি দিম। তাৰপিছত 12 নম্বৰ প্ৰশ্নটো চোৱা, কথাক কহন্তে ক্ৰন্দন আচয় যত অপমান পাওঁ, ইয়াত কোনে কি অপমান পোৱাৰ কথা কোৱা হৈছে? 13 নম্বৰ, মোহোৰ মুখত লাজ লাগে বৰ তোহোৰ গুণ কহন্তে, কাৰ গুণৰ কথা কোৱা হৈছে?
এই গুণবোৰ ক'বলৈ বক্তাৰ কিয় লাজ লাগে বৰ্ণনা কৰা। এই প্ৰশ্নটো আৰু 10 নম্বৰত থকা প্ৰশ্নটো একে, গতিকে দুয়োটা প্ৰশ্নৰ উত্তৰ একেটাই হ'ব, প্ৰশ্নটো যেনেকৈ নাহক কিয়। 14 নম্বৰ, কানাইৰ চাতুৰি কবিতাটোৰ মূল ভাৱ লিখা। কানাইৰ চাতুৰি কবিতাটিৰ মূল ভাৱ তোমালোকে জানিব লাগিব। এই মূল ভাৱ পৰীক্ষাত আহে কেতিয়াবা, গতিকে শিকিবা। আৰু কেইটামান প্ৰশ্ন আছে, হিপিটি লৈ যাওঁ ব'লা, চোৱা। তাৰ পিছৰ প্ৰশ্নটো হৈছে, ছয়ৰতি সোণাৰ বংশী গৰাই নেদ ৰাজপটেশ্বৰী হৈ। ইয়াত ৰাজপটেশ্বৰী বুলি কাক কৈছে? এইখিনি আগে পিছে আহি গৈছে অলৰেডি। তাৰপিছত কেইটামান অতি চমু আৰু চমু প্ৰশ্ন ইয়াত বাছি দিছোঁ, চোৱা। শ্ৰীধৰ কন্দলী কোন যুগৰ কবি? তাৰপিছত 4 নম্বৰ, দেৱহূতি কোন? 5 নম্বৰ, সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক কোন? 8 নম্বৰ, কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল? 11 নম্বৰ, কপিল মুনিৰ পিতৃ কোন আছিল? 13 নম্বৰ, ৰাজপটেশ্বৰী বুলি কবিতাটোত কাক বুজাইছে? 15 নম্বৰ, শব্দৰ অৰ্থকেইটা তোমালোকে চাবা, যেনে ধৰি লোৱা খেৰী মানে খেল, ৰজনী ৰাতি, সত্তৰে শীঘ্ৰে, সুতীয়া মানে শুই, ডাক মাতা, কিশোৰ কিহৰ, সাৰলী মৰমৰ, এনেকুৱাকৈ এইকেইটা শিকিবা, পাঠৰ শেষত দিয়া আছে। তাৰপিছত চমু প্ৰশ্নাৱলীত চোৱা, 1 নম্বৰ প্ৰশ্নটো দিছে, কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গৈ মাতৃ যশোদাই কৃষ্ণক কি কটু কথা শুনাইছিল? চমুকৈ লিখা। কেনেকৈ টোপনিৰ পৰা জগাবলৈ গৈছিল আৰু গৈ কৃষ্ণক কেনেকৈ মাতিছিল, সেই কথাখিনি তুমি চমুকৈ লিখিব লাগে। 2 নম্বৰ, যশোদাৰ কথাত বালক কৃষ্ণই কিদৰে অভিমান প্ৰকাশ কৰিছিল বৰ্ণনা কৰা। এইটো প্ৰায় মূল ভাৱ লিখি দিলে ইয়াত এনচাৰটো হৈ যাব। এইকেইটা প্ৰশ্ন তোমালোকে চাবা। এতিয়া ইয়াত আৰু এটা ব্যাখ্যা মই বাছি দিছোঁ, বাকী যিবিলাক কুৱেশ্যন এনচাৰ শিকিবা ব্যাখ্যা তাৰ পৰাই কমন পৰি যাব। মোহিনী স্বৰূপে তাত লং কুৱেশ্যন যে শিকিবা সেইটো এনচাৰ হৈ যাব। আৰু এটা সম্পূৰ্ণ প্ৰসংগ সংগতি তথা ব্যাখ্যা ইয়াত চাবা, মই নাৰায়ণ জগত কাৰণ তুমি গোৱালৰ জীও, তথাপি তোহাক দেখোঁতে ডৰত উৰি যায় মোৰ জীও। এই ব্যাখ্যাটো তোমালোকে ভালকৈ শিকিবা। তাৰপিছত এই যে আগতে লং কুৱেশ্যনত দিয়াই আছে, মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম, তোমাৰ গড়ে আছি বৰ্জ পাইলো লৈলো ধদিচুৰ নাম। আৰু এটা হৈছে ইয়া খ নম্বৰ, কাঠবাজি বুলি জগতে হাচয় দেখিলে হুমৰু হৰি, মই আছি তোৰ ঘৰে পুত্ৰ ভৈলো সিটো দুখ দূৰ কৰি। এই তিনিটা ব্যাখ্যা তোমালোকে শিকিলে হ'ল, ইয়াৰ পৰা তোমালোকৰ কমন পৰি যাব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৱে এইকেইটা প্ৰশ্ন বাছি লৈ পঢ়া, উত্তৰবিলাক যেনেকৈ হওক শিকা, সংগ্ৰহ কৰা, তাৰপিছত শিকি ভালকৈ পৰীক্ষা দিবা, যাতে তোমালোকৰ পৰীক্ষাৰ ফলাফল ভাল হয় আৰু ভৱিষ্যত জীৱনৰ পথ যাতে সুগম হয়। শুভেচ্ছা থাকিল পৰীক্ষালৈ, আকৌ লগ পাম, ধন্যবাদ।